আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে যদি অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰিছে, এতিয়া কিন্তু আপোনালোকে ৰিনিউৱেল কৰিব লাগিব। যদি আপোনালোকে এপ্লাই কৰিছে আৰু আপোনালোকে এতিয়া ৰিনিউৱেল নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিটোৰ পইচাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিত ৰিনিউৱেল কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব abi.gov.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। লোৱাৰ পিছত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত যাব, ইয়াত এটা অপশ্যন দিয়া আছে 3 ডট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। 3 ডট এইফালে চাব দি আছে 3 ডট। এতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে এতিয়াও এইটো আঁচনিত আবেদন কৰা নাই, তলত চাব দিয়া আছে নিউ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে সেইটো ক্লিক কৰি নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে আবেদন কৰিছে, ইয়াত চাব দিয়া আছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন। যিহেতু আপোনালোকে ৰিনিউ কৰিব, এইকাৰণে আপোনালোকে ৰিনিউত ক্লিক কৰিব। যদি আপোনালোকে নতুনকৈ আবেদন কৰে, তেনেহ'লে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰিব। আৰু যদি আপোনালোকে আগত আবেদন কৰিছে, তেনেহ'লে আপোনালোকে এতিয়া ৰিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ ৰিনিউ। এতিয়া আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল, এতিয়া আপোনালোকে সেইটো মোবাইল নম্বৰ সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তলত চাব দিয়া আছে জেনাৰেট OTP। তাৰপিছত আপোনালোকে OTPৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু আপোনাৰ মোবাইলত OTP আহি যাব। তাৰপিছত আপোনালোকে OTPটো সেইটো ঘৰত বহাই দিব। OTPটো বহাই দি আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আপোনাৰ নামটো ইয়াত শ্ব' কৰিব। ইয়াত চাব, যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, তলত আহি যাব ৰিজাল্ট। তলত ইয়াত আপোনালোকে নামটো ইয়াত আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নামটো হয় নে নহয়। যদি এইটো আপোনাৰ নাম হয়, ইয়াত চাব দিয়া আছে ৰেনু। আপোনালোকে ৰেনুৰ ওপৰত ক্লিক কৰিব। লগে লগে এটা কিন্তু ৰিফাৰেঞ্চ নম্বৰ আহি যাব। এইটো হৈছে কিন্তু আপোনাৰ ইয়াত দেখুৱাই দিব আপোনাৰ ৰিনিউৱেল ছাকচেছফুল। এতিয়া আপোনালোকে সেইটো ইমেজ বা নম্বৰ আপোনালোকে ছেভ কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনালোকৰ ৰেনু হৈ গৈছে। যদি আপোনালোকে এতিয়াও ৰেনু কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়েই এনেকৈ ৰেনুটো কৰি ৰাখি দিয়ক।